সন্ধিয়া এই আমাৰ ঘৰৰ ল'ৰাটো আৰু এই খুৰাৰ ল'ৰাটো এই ফিল্ড ফালে মানে সদায় ইহঁতে খোজকাঢ়িব যায়তো, ইহঁতে খোজকাঢ়িব যাওঁতে মানে তাতে আমাৰ তেতিয়াপতি ফিল্ডতে কাছটো দেখি পাই পেলাই মোক ক'লে যে দেউতা ইয়াত ডাঙৰ কাছ এটা আছে। গৈ চাইছোঁ হয়। তাৰপিছত মই ভাবিলোঁ যে ইয়াত যদি ফিল্ডত থাকে তো বেলেগ মানুহে পালেতো মাৰি খাই দিব। গতিকে তাৰ কাৰণে আমি ভাবিলোঁ যে ঘৰত লৈ যাওঁ, ইয়াক ঘৰতে আজি ৰাতিটো থাকিম আৰু কালি ৰাতিপুৱা নাগশংকৰ মন্দিৰত নিবলৈ এৰি দিম বুলি আমি ভাবি পেলাই বৰ্তমান আমাৰ ঘৰত ৰাখি কালি ৰাতিপুৱা নাগশংকৰ মন্দিৰত লৈ এৰি দিব কাছ। এই মানে এইটোতো আমাৰ বিষ্ণু অৱতাৰৰ হয়তো, গতিকে আমি এখেতক পূজা কৰোঁ, কিন্তু চব মানুহেতো পূজা নকৰে, কিছুমান মানুহে মাৰি খাই দিয়ে। গতিকে যাতে সেই তেনেকুৱা দুষ্ট মানুহৰ হাতত নপৰি আমাৰ হাতত পোৱাৰ কাৰণে আমি মানে আনন্দিত হৈছোঁ। কাৰণ ইয়াক যদি এতিয়া নাগশংকৰ মন্দিৰত যদি আমি এৰি দিব পাৰিলে মানে ই একদম সুৰক্ষিত হৈ থাকিব। তাৰ কাৰণে আমি নাগশংকৰ মন্দিৰত নিয়াৰ অহাকালি এখেতৰ মানে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। আজি এতিয়া ৰাতি হ'ল আৰু আজি নিয়া নহয়। ঠিক আছে।